আজিৰ ভিডিঅ'ত মই লৈ আছোঁ ক্লাছ 10ৰ মেথমেটিক্সৰ অনুশীলনী R3 কমপ্লিট সলিউশ্যন। ফাৰ্ষ্ট কুৱেশ্যন দিছে মান নিৰ্ণয় কৰা, তাৰে দিয়া আছে 4টা। ফাৰ্ষ্ট দিছে 11 কিউব, ঠিক আছে। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে 11 কিউব। 11 কিউব মিনছ কি, অলৰেডি যিহেতু আমি ঘনমূল এনেকুৱা ধৰণৰখিনি কৰি আছোঁ, বৰ্গমূল, তো গতিকে 11 কিউব মানে কি 11 তিনিবাৰ পূৰণ কৰি দিয়া, 11 ইনটু 11 ইনটু 11। তো আমি এই দুটা পূৰণ কৰিলে পাম 121 ইনটু 11, আকৌ এই দুটা পূৰণ কৰিলে পাম 1331। এই কামটো নিজে ডাইৰেক্ট পূৰণ কৰি দিলে হ'ল, বেলেগ একো কৰিবলগীয়া নাই এই কুৱেশ্যনটো। ছেকেণ্ড কুৱেশ্যন দিছে 2 ইনটু 10 টু দি পাৱাৰ 3। ছেকেণ্ড কুৱেশ্যন দিছে 2 ইনটু 10 টু দি পাৱাৰ 3 হ'ল। এতিয়া ইয়াতে 2 আহিলে ইনটু 10 কিউব মিনছ কি আহিব 1000 আহিব, আৰু এইটো কি আহিব 2 ইনটু 1000 মিনছ কি আহিব 2000 আহিব, আৰু এইটো একেবাৰে চিম্পল কুৱেশ্যন হয়। নেক্সট দিছে কুৱেশ্যন নম্বৰ 3 দিছে 1/2 তাৰ পাৱাৰ দিছে -5 হ'ল। এতিয়া এটা কথা কৈ থৈ দিওঁ, যিহেতু ইয়াত আমাৰ ফৰ্মুলাৰ প্ৰয়োজন আছে, যিহেতু আমাৰ এইখিনি পঢ়ি আছোঁ সূচক আৰু ঘাতৰ, এই সূচকখিনি আমাৰ বিধিখিনি জানিব লাগে। এতিয়া 1/2 ইয়াৰ পাৱাৰ আছে -5। পাৱাৰ -5 আহিলে কি হয়, আমাৰ এটা ফৰ্মুলা আছিলে a টু দি পাৱাৰ -1 ইজ ইকুৱেল আছিলে 1/a, এনেকুৱা ধৰণৰ এটা সূচকৰ বিধি আছিলে। আৰু ইয়াকে আমি অকণমান সলনি কৰি দিছোঁ, এই যে 1 আছে 1ক আমি চেঞ্জ কৰি দিওঁ, a টু দি পাৱাৰ -n থাকিলে আমি লিখোঁ 1/a টু দি পাৱাৰ n, এনেকুৱা ধৰণে লিখোঁ। আৰু ইয়াৰ লগতে সংগতি ৰাখি আৰু এটা বিধি বনিব, a/b পাৱাৰ যদি -n থাকে তেতিয়াহ'লে এই লবহৰকেইটা ওলোটা হৈ যাব, b/a আহিব, আৰু পাৱাৰটো মাইনাছত আছিলে, মাইনাছডাল নাথাকি কেৱল প্লাছত থাকিব, অৰ্থাৎ ঋণাত্মক চিহ্নডাল আঁতৰি যাব। গতিকে আহিলে এনেকুৱা ধৰণৰ a/b থাকিলে b/a আহিব, অৰ্থাৎ লবহৰকেইটা ওলোটা হৈ যাব। এইকেইটা ফৰ্মুলা তোমালোকে লিখি ৰাখিবাচোন, কিতাপত নাথাকিলেও তোমালোকে লিখি ৰাখিবা হ'ল। গতিকে সেই অনুসৰি কি আহিব 1/2 থাকিলে আমাৰ কি হ'ব 2/1 আহিব, কিন্তু তলৰ 1টো আমি লিখোঁ জানো, তলৰ 1টো আমি নিলিখোঁ, গতিকে জাষ্ট 2 লিখিম, আৰু পাৱাৰ কিমান আহি যাব +5 আছিলে -5, আমি কি দিম এতিয়া +5 দিম, আৰু 2 পাৱাৰ 5 থাকিলে কি হ'ল, অৰ্থাৎ 2 5 বাৰ পূৰণ কৰিলে আহিব 32। তোমালোকে নিজে পূৰণ কৰি চাবা, 2 কেইবাৰ পূৰণ কৰিবলৈ কৈছোঁ 5 বাৰ, অৰ্থাৎ এনেকুৱা হ'ব 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 হ'ল। এই লাইনটো আচলতে ইয়াত নাপাতিলেও ইয়াৰ কোনো প্ৰয়োজন নাই, এই লাইনটো যে পাতিব লাগে, পাতি থ'লেও একো আপত্তি নাই, পাতিলেও ভুল নহয়, নাপাতিলেও ভুল নহয়। এইটো কুৱেশ্যন নিজে বুজি পোৱা গ'ল। নেক্সট দিছে লাষ্ট -4 টু দি পাৱাৰ -2, -4 তাৰে পাৱাৰ দি আছে -2। আগৰ এই কুৱেশ্যনটোৰ নিচিনা একে আহিব, মাইনাছ চিন থাকিলে কি তললৈ আহি যাব, 1/-4 পাৱাৰ কি আহি যাব, মাইনাছত আছিলে ইয়াত প্লাছত আহি গ'ল, অৰ্থাৎ ডাইৰেক্ট স্কোৱাৰ আহিলে 1/-4 স্কোৱাৰ আৰু 4 স্কোৱাৰ মিনিং একেটাই হয়, স্কোৱাৰ কৰিলে কি 4 × 16 আহিব, অৰ্থাৎ 1/16 হৈছে ইয়াৰ আনচাৰ। কুৱেশ্যন নম্বৰ 2, তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা। ফাৰ্ষ্ট দিছে 729, তো 2 নম্বৰ কুৱেশ্যন হৈছে 729। আমি ইয়াক মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব 729। এইটো কিহে হৰণ যাব, 3ৰে যাব নাই, 3ৰে যাব মই গম পাইছোঁ, তথাপিও মই বুজাই দিওঁ, 3ৰে কিয় যাব 7 2 আৰু 9 গোটেইকেইটা যোগ কৰি দিয়া, 7 2 9 9 9 18, 18টো 3ৰে হৰণ যাব, গতিকে এইটোকো 3ৰে হৰণ যাব, 3 2 6 আহিব, থাকি যাব 1, 3 4 12, 3 3 9, পুনৰ 3ৰে যাব, 3 8 24, 3 3, আকৌ যাব 3 3 2 6, 3 7 21, 3 9 27, 3 3 9 হ'ল। অৰ্থাৎ 729 মিনছ আমি কি পাইছোঁ 3 কেইটা আছে 1 2 3 4 5 6টা, 3ৰ ওপৰত পাৱাৰ আমি 6 লিখি দিলে ইয়াৰ আনচাৰ হৈ গ'ল। নিশ্চয় বুজি পোৱা গ'ল। নেক্সট দিয়া আছে 3125, ছেকেণ্ড কুৱেশ্যন 3125, ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। 3125 5ৰে যাব, লাষ্টত 5 আছে, গতিকে 5ৰে যাব, 5 6 30, 5 2 10, 5 5 25, 5 1 5, 5 2 10, 5 5 25 আহিলে, 5 2 10, 5 5 25, আৰু 5 5 25 হ'ল। অৰ্থাৎ ইয়াৰ আনচাৰ কি পালোঁ 5 টু দি পাৱাৰ 5।
নিশ্চয় বুজি পোৱা গ'ল একে ধৰণে বাকি দুটা কোৱেশ্চন আছে এইকেইটা তোমালোকৰ কাৰণে এৰি দিছোঁ যেহেতু কনচেপ্টটো একেই হয় গতিকে এইকেইটা কোৱেশ্চন তোমালোকে নিজে পাৰিবা 3 নম্বৰ কোৱেশ্চন সৰল কৰা দিছে তাৰে ফাৰ্ষ্ট কোৱেশ্চন দিছে -3 স্কোয়াৰ ইনটু -5 স্কোয়াৰ হ'ল এতিয়া ইয়াক আমি সলভ কেনেকৈ কৰিম এটা আমি সূচকৰ বিধি প্ৰয়োগ কৰিম সূচকৰ বিধিটো এনেকুৱা ধৰণৰ আহিব এই বেছ কেইটা কি বেলেগ বেলেগ হয় গতিকে আমাৰ ফৰ্মুলা এনেকুৱা ধৰণৰ আহিব a to the power m into b to the power m এনেকুৱা ধৰণৰ হৈ আছে অৰ্থাৎ এইকেইটা বেলেগ বেলেগ কিন্তু পাৱাৰ কেইটা কি আছে একে আছে ইয়াৰ কাৰণে ফৰ্মুলাটো আছিল এনেকুৱা ধৰণৰ a b to the power m এনেকুৱা ধৰণৰ এটা বিধি আছিল গতিকে ইয়াতে 3 আৰু 5 মানে -3 আৰু -5 কি হ'ব পূৰণ হ'ব তাৰ ওপৰত পাৱাৰ আহিব 2 3 5 কিমান হয় 15 আহিব মাইনাছে প্লাস ঠিকে আছে এটা পাৱাৰ আহিলে 2 15 গুণ কিমান হয় মানে এক স্কয়াৰ কৰি লাগিব 225 নেক্সট কোৱেশ্চন দিছে 2 কিউব ইনটু 2 আকৌ ইয়াৰ ওপৰত পাৱাৰ দিছে 4 এটা ইয়াক আমি কেনে কৰিম এটা দুটা সূচকৰ বিধি প্ৰয়োগ হ'ব প্ৰথম কথা আহিলে আমি ব্ৰেকেটৰ ভিতৰত যদি চাবলৈ যাওঁ ইয়াৰ ওপৰত এটা পাৱাৰ মানে পাৱাৰটো দেখা নাই বাট আমি কি বুলি ধৰিম ইয়াতে 1 এটা আছে বুলি আমি ধৰিব পাৰো 1 টা আমি লিখিব নালাগে জাস্ট কনসেপ্টৰ কাৰণে আমাৰ ইয়াতে কি আছে 1 আছে এটা পূৰণ হৈ আছে গতিকে এটা আমাৰ সূচকৰ বিধি প্ৰয়োগ হ'ব a to the power m into a to the power n is equal to a to the power m plus n এই বিধিটো প্ৰয়োগ হ'ব এইকেইটা কি আছে একে আছে পাৱাৰ কেইটা 3 আৰু 1 পূৰণ হৈ থাকিলে কি হ'ব প্লাস হৈ যাব তাৰ কনসেপ্টৰ মতে আমি ইয়াতে ব্ৰেকেটত দি দিছো কি হ'ব 2 আছে এটা পাৱাৰ কি হ'ব 3 plus 1 পাৱাৰ আকৌ 4 আছে হল আমি কেৱল ভিতৰত অহ কৰো 2 পাৱাৰ কিমান আহিব 3 একে 4 আহিলে আকৌ পাৱাৰ আছে 4 হল এটা এডখত আকৌ বেলেগ এটা ফৰ্মুলা লাগিব a to the power m আকৌ তাৰ ওপৰত কি আছে n আছে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে আকৌ পাৱাৰ দুটা হৈ যায় পূৰণ বা আমি পূৰণ ডাইৰেক্ট mn লিখিলো হৈ গল গতিকে সেই অনুসৰি আমাৰ কি আহিব 2 4 সেগুণ কিমান আহিব 16 আহিব এটোৱে তাৰ আনসাৰ যেটো পাৱাৰ 16 আমি 2 16টা পূৰণ কৰি চাব কোনো প্ৰয়োজন নাই ডাইৰেক্ট আমি এনেকে দৰে লিখি থৈলে হ'ব সূচকৰ ওপৰত লিখিলে উত্তৰ হৈ যাব তাৰ পিছত এটা কোৱেশ্চন দিছে 3 কোৱেশ্চনটো দিছে এনেকুৱা ধৰণৰ 2 to the power 0 into 3 to the power 0 into 4 to the power 0 তো ইয়াতো আকৌ এটা বেলেগ সূচকৰ বিধি প্ৰয়োগ হ'ব এই বিধিটো এনেকুৱা ধৰণৰ a to the power 0 is equal always 1 টা মানে যিয়ে নাথাকক লাগে পাৱাৰ যদি 0 হয় তাৰ আনসাৰ কি হ'ব সদায় 1 আহিব সেই অনুসৰি 2 to the power 0 আহিলে কি হ'ব আনসাৰ 1 কিন্তু ইয়াতো কি হ'ব 1 ইয়াতো 1 আহিব ফাইনালি আনসাৰ কি ওলাব 1 ওলাব এটোৱে ইয়াৰ আনসাৰ আৰু এটা আছে লাষ্ট 4 নম্বৰ কোৱেশ্চন দিছে 5/8 to the power -7 দিছে into 8/5 to the power দিছে -4 এতিয়া এই দুটাৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিছো ফাৰ্স্ট কোৱেশ্চন আছিল সকে yes ফাৰ্স্ট কোৱেশ্চন আছিল এনেকুৱা ধৰণৰ এটা আছিল a/b to the power -n is equal b/a to the power n আহি যাব অৰ্থাৎ এই মাইনাস চিহ্নডাল উঠাবৰ কাৰণে লবহৰ কিটা উলুটা কৰি দিম এটো আমাৰ এটা ফৰ্মুলা গতিকে প্ৰত্যেকত একেটা কামে কৰো 8/5 চেঞ্জ কৰি দিও আসলে 5/8 হৈ গল 8/5 পাৱাৰ আহি যাব 7 ইনটু এটা আসলে 8/5 এটা যাব 5/8 to the power only 4 বা আমি এই পাৰ্টটো যেনেকৈ আছিল তেনেকৈ থব পাৰিলো একো আপত্তি নাই তথাপি আমি অকনমান হালহলনি কৰি দিও এটো কৰাতকৈ সেকেন্ডত যেটো আছে এই সেকেন্ড পাৰ্টটো সেম টু সেম ৰাখি দিও কি আছিল 8/5 আছে পাৱাৰ -4 আছে সেম টু সেম থ তেতিয়ালে এইকিটা কি হল একে একে আহিলে না ইয়াৰ কাৰণে এটা লিখিম 8/5 পাৱাৰ লিখিম 7 প্লাস এটো কি আছে -4 হল তো ডাইৰেক্টলি আমি -4 দিলে একো আপত্তি নাই এটো কাটি জাস্ট -4 লিখি দিছো হল এতিয়া আমাৰ পাৱাৰ হৈ যাব 7 - 4 মিন্স কি হ'ব 3 আহিব গতিকে 8/5
টু দি পাৱাৰ 3 ইজ দ্য কাৰেক্ট আনচাৰ বা এইটো আমি এনেকৈ লিখিব পাৰোঁ 8 কিউব বাই 5 কিউব হ'ল 8 কিউব বাই 5 কিউব এনেকুৱা ধৰণে আমি কৰিব 8 কিউব কৰিলে আমি 512 পাম আৰু 5 কিউব কৰিলে পাম আমি 125 আমি এনেদৰে সলভ কৰি দিব পাৰোঁ হ'ল এইকেইটা নিশ্চয় বুজি পোৱা গ'ল আমাৰ এই যিকেইটা আমি সূচকৰ বিধি লিখিলোঁ আৰু দুটামান আছে মই ইয়াত লিখা নাই যেহেতু আমাক যিকেইটা প্ৰয়োজন আছে সেইকেইটা আমি লিখি গৈ আছোঁ নেক্সট কুৱেশ্যনত আৰু বাকীকেইটা লিখি যাম কুৱেশ্যন নম্বৰ 4 দিছে তলৰ সংখ্যাবোৰ তুলনা কৰা মানে কোনটো সৰু কোনটো ডাঙৰ আমি চাব লাগে ইয়াতে 2 টু দি পাৱাৰ 8 আছে এটোক আমি থৈ দিছোঁ যেনেকৈ আছে তেনেকৈ থৈ দিওঁ ইয়াতে জাষ্ট 8 স্কোৱাৰটো আমি অলপ ভাঙি লওঁ 8 স্কোৱাৰ মিনছ এইটোক আমি এনেদৰে লিখিব পাৰোঁ নাই 2 কিউব বুলি লিখিব পাৰোঁ যেহেতু 2 তিনিবাৰ পূৰণ কৰিলে কি হয় 8 হয় গতিকে তাৰ ওপৰত আকৌ পাৱাৰ আছে 2 কি আহিব এই দুটা পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে কি হয় পূৰণ হয় 3 দুগুণ আহি যাব 6 এটা 2 টু দি পাৱাৰ 6 আহিলে আৰু ইটো কি আছিলে 2 টু দি পাৱাৰ 8 কোনটো ডাঙৰ হয় এটো ডাঙৰ হ'ব গতিকে আমাৰ ফাইনেল আনসাৰ আহিব therefore 2 টু দি পাৱাৰ 8 is greater than 8 স্কয়াৰ এই আনসাৰটো আমি লিখিলে হ'ল আৰু সেকেন্ড কোৱেশ্চন এটা দিছে কি দিছে 2.7 into 10 to the power 12 আৰু এটা দি আছে 1.5 into 10 to the power 8 হল এতিয়া এটা বস্তু চাব লাগে সংখ্যা আছে তো 2.7 আৰু এটা আছে 1.5 বৰ বিশেষ ডিফাৰেন্স নাই বা ইয়াৰ দুগুণৰ সমান হৈ আছে এটো মই বাদ দিছো এটা নেক্সট চাব লাগে এই যে সংখ্যা এটা আছে ইনটু 10 to the power কি আছে এটা আছে 12 ইয়াত আছে 8 পাৱাৰ কত বেছি ইয়াত বেছি গতিকে ফাইনালি এটো ডাঙৰ হ'ব আমি যদি এটোৰ লগত এটো কম্পেয়াৰ কৰো ইয়াতকে এটো ডাঙৰ হল আৰু এটোতকে এটো ডাঙৰ টোটাল কি হল ওপৰৰ এইকেইটা ডাঙৰ হৈছে therefore আমি লিখি দিলে হ'ল 2.7 into 10 to the power 12 is greater than 1.5 into 10 to the power 8 just এই কথাটো লিখিলে হৈ যাব কোৱেশ্চন নম্বৰ 5 তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা অৰ্থাৎ পাৱাৰ বিলাক ধনাত্মক কৰি দিব লাগে এই যিবিলাক মাইনাস চিন আছে মাইনাস চিন দিল নাই কৰি দিব লাগে হিমানে কথা ফাৰ্স্ট কোৱেশ্চন আমি কৰো ইয়াৰ সিস্টেমটো কি আহিব ইয়াত লিখা নাই ইয়াৰ প্ৰসেসটো এনেকৈ আহিব a to the power minus n is equal 1 by a to the power n এনেকুৱা ধৰণৰ এই ফৰ্মুলাটো ইউজ হ'ব গতিকে এটো আহিব কি 1 by 2 কিউব ইনটু এটা কি আহিব 1 by minus 7 কি আহিব কিউব আহিব তো এটা ইমানটো আহিব আৰু এইকেইটা যেহেতু ডাইৰেক্ট পূৰণ হৈছে এটা আমি এনেকুৱা কৰিব পাৰো 2 into minus 7 whole to the power কিউব কৰি দিব পাৰো আৰু ওপৰত 1 এটা আছে 1 by 200 কিমান আহিব 14 minus 14 আহিব 14 কিউব তো এটো হ'ল ইয়াৰ আনসাৰ নেক্সট এটো কৰো এটো কি আহিব একে প্ৰসেস 1 by minus 3 to the power 4 আহি যাব ইনটু এটো আছিল কি 5 by 3 হয় 5 by 3 হল কি 3 by 5 আহিব পাৱাৰ আহি যাব 4 মাইনাস চিনডাল যদি পাৱাৰটো যুগ্ম সংখ্যা হয় তেতিয়ালে মাইনাস ডাল কোনো ভ্যালু নাথাকে গতিকে আমি লিখিব পাৰো 3 to the power 4 আৰু ইয়াতে পাৱাৰটো কি হ'ব দুইটাৰ কাৰণে হ'ব তেনেকুৱা এটা ফৰ্মুলা আছিল a by b পাৱাৰ যদি suppose m আছে তেতিয়ালে a to the power m by b to the power m এনেকুৱা ধৰণৰ এটা ফৰ্মুলা আছিল গতিকে এই পাৱাৰ কেইটা দুইটাৰ কাৰণে আহি পৰিব 3 to the power 4 by 5 to the power 4 হল ইয়াতে a to আৰু a to কেনসেল যাব সেম নাম্বাৰ হয় থাকিলে কি 1 by তলত আছে 5 to the power 4 এটো আছে তাৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 6 কি দিছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা ফাৰ্স্ট কোৱেশ্চন দিছে 3430 3430 আৰু 0 তিনটা হল ইয়াক আমি প্ৰামাণিক ৰূপত লিখিবলৈ গলে এনেকুৱা ধৰণৰ হয় জাস্ট কেৱল সংখ্যা কেইটা চাবলে পাছফালে থকা 0 বোৰ দৰকাৰ নাই 343 দশমিকটো ইয়াতে দিয়া হ'ব হল না 3.43 আহিলে এতিয়া চাব লাগে দশমিকটো আসলতে আসলে কত ইয়াত আসলে ইয়াৰ পৰা কে ঘৰ বাওঁফালে গল 1 2 3 4 5 6 কেৰ ঘৰ গল 6 ঘৰ গল পাৱাৰ আহিব 6 হল পাৱাৰ কিমান আহিব 6 আহিব এতিয়া এটো প্লাসত আহিব না মাইনাসত আহিব যদি এনেকুৱা সংখ্যাৰ পৰা আমি দশমিক বাওঁফালে নিও তেতিয়ালে এটো প্লাসত লিখা হয় 3.43 into 10 to the power 6 মানে এটো যদি আমি পূৰণ কৰি দিও তেতিয়ালে দশমিকটো 6 ঘৰ সোঁফালে যাব আৰু 6 ঘৰ গলকে এই আনসাৰটো আহিব
হলে আৰু এটা কোৱেশ্চন দিছে 70040 আৰু পাঁচফালে আছে টোটাল 6টা শূন্য 1 2 3 4 5 6 এতিয়া ইয়াতো আমি চাব লাগে কেৱল সংখ্যা বুলিবলৈ গ'লে ইয়াৰ পৰা ইয়ালৈকে আছে অৰ্থাৎ 7.004 লিখিম ইনটু 10 টু দি পাৱাৰ কিমান আহিব 1 2 3 4 5 6 7 8 9 10 বাওঁফালে কি হৈ গ'ল 10 ঘৰ গৈছে গতিকে আনসাৰ আহিব 10 টু দি পাৱাৰ 10 আহিব আৰু এইটো আহিব 7.004 3 নম্বৰ কোৱেশ্চন দিছে 0 কেটা আছে 1 2 3 4 5 6টা 0 আছে 6টা হৈ গ'ল তাৰ পিছত আছে 1 and 5 দেন আমি ইয়াত কি কম 1 আৰু 5 হে দেখা পাইছো গতিকে দশমিক আহিব ইয়াত দশমিক কেই ঘৰ হুমতে গৈছে 1 2 3 4 5 6 7 ঘৰ গৈছে কিন্তু পাৱাৰ কি হ'ব মাইনাসত আহিব -7 আহিব অৰ্থাৎ এটুক যদি আমি পূৰণ কৰিবলৈ যাওঁ মাইনাস চিহ্নডালে কি কৰিব দশমিকটো বাওঁফালে লৈ আহিব ক্ৰমান্বয়ে বাওঁফালে গৈ থাকিলে আমাৰ এই আনসাৰটো পাই যাম নেক্সট কোৱেশ্চন নম্বৰ 4 দিছে 0.0 কেটা আছে 1 2 3 4টা আছে আৰু আছে 1436 তো ইয়াৰ আনসাৰ আহিব 1.436 দশমিক বাওঁফালে কেই ঘৰ গৈছে এটা চাই ল'ব লাগিব 1 2 3 4 5 10 to the power 5 আহিব কি মাইনাস n কাৰণ কেলে এইটো যদি আমি পূৰণ কৰিবলৈ যাওঁ তেতিয়ালে দশমিকটো বাওঁফালে যাবগে আলটিমেট এটো আনসাৰ ল'ব আৰু সদায় এই প্ৰামাণিক ৰূপৰ কনসেপ্টটো ক্লিয়াৰ কৰিব লাগে এটো ধৰণৰ সংখ্যাৰ পৰা ইয়াৰ পৰা নহয় ইয়াৰ পৰা ক'বলৈ গ'লে আমাৰ অকণমান অসুবিধা হয় এটো কনসেপ্ট ল'ব পাৰিলে ইজি হয় এটানে আৰু কোৱেশ্চন নম্বৰ 7 টো প্ৰামাণিক ৰূপত দিয়া আছে তাক সাধাৰণ ৰূপত প্ৰকাশ কৰিব লাগে এক নম্বৰ কোৱেশ্চন দিছে 1.03টা 1 into 10 to the power 9 হলো এতিয়া মই কৈছিলো যে এনেকুৱা ধৰণৰ সংখ্যাৰ পৰা সাধাৰণ সংখ্যালে ৰূপান্তৰ কৰিবলৈ উজু হয় হলে আমি লিখিলাম 10001 লিখি ললো যেহেতু পাৱাৰ 9 আছে তেনৰ ওপৰত পাৱাৰ কিমান আছে 9 আছে গতিকে দশমিক সোঁফালে কি ঘৰ যাব 9 ঘৰ যাব ইয়াতে কেটা আছে দশমিকৰ সোঁফালে 1 2 3 4টা অলৰেডি আছে 4 5 9 গতিকে আৰু 5টা শূন্য লগাই দিলে আমাৰ উত্তৰ হৈ পৰিব ঠিক আছে না একবাৰ চাই দিও দশমিক কেই ঘৰ 9 গৈছে 9 ঘৰ গৈছে ইয়াৰ পৰা গৈ আছে 1 2 3 4 5 6 7 8 9 ঠিক আছে এটা আমাৰ আনসাৰ সেকেন্ড কোৱেশ্চন ইট ইজ 3.02 into 10 to the power কিমান দিছে -6 -6 হলে কি হ'ব বাওঁফালে যাব ঠিক আছে বাওঁফালে যাব হলে ইয়াৰ আগফালে এটাহে আছে এটা থাকিলে আৰু কেটা লাগিব 5টা লাগিব 0.00000 কেটা হল 1 2 3 4 5 302 হল না নাই বাওঁফালে গৈছে কৰ পৰা গৈছে ইয়াৰ পৰা গৈ আছে 1 2 3 4 5 ছঘৰ গৈছে গতিকে এটো স্টাৰ আনসাৰ কোৱেশ্চন নম্বৰ 8 দিছে m নিৰ্ণয় কৰা যাতে -3 to the power m plus 1 into -3 to the power দিছে 5 is equal -3 to the power 7 এটো হয় তেতিয়াহলে আমাৰ এই m ৰ মানটো উলিয়াব লাগে কেনেকৈ কৰিম আমি এই সূচকৰ বিধি প্ৰয়োগ কৰিম ইয়াতে এই বিধিটো প্ৰয়োগ কৰিম তেতিয়া আমাৰ কি আহিব -3 পাৱাৰ আহিব m plus 1 already আছে এটো কি হ'ব পূৰণ হৈ থাকিলে প্লাস হৈ যাব is equal -3 to the power 7 -3 ইয়াতে কি হ'ব m plus 6 আহিব পাছকে 6 হৈ যাব equal -3 to the power 7 আহিব যেহেতু বেস কিটা একে হয় তেতিয়াহলে পাৱাৰ কিটা কি হ'ব লাগে সমান আহিব therefore আমি লিখি দিও m plus 6 is equal 7 ultimate কি হ'ব m is equal 7 minus 6 that means 1 m ৰ মান কিমান আহি যাব 1 হ'ব এই আছে কোৱেশ্চন নম্বৰ 8 ৰ সলিউশন নেক্সট কোৱেশ্চন নম্বৰ 9 ত কেটামান কি দিছে এমসিকিউ দি আছে এমসিকিউ কিটা সলিউশন কৰিবলৈ তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা কৈ কি দিছে উত্তৰ লিখা আছে
শুদ্ধ উত্তৰটো লিখিবা ফাৰ্ষ্ট কোৱেশ্চন 9 নম্বৰৰ এ কি দিছে 3 টু দি পাৱাৰ মাইনাছ 3 মান কিমান আহিব এটো আমি বুজাইছিলো কি হ'ব 1/3 কিউব অপচন আছে নে yes অপচন 3 আছে অপচন 3 আনসাৰটো কাৰেক্ট হয় নেক্সট দিছে b 2/3 টু দি পাৱাৰ 2 is equal এটো লবহৰ উল্টা কৰি দিও 3/2 পাৱাৰ কি হ'ব প্লাছত থাকিলে মাইনাছ আহি যাব মাইনাছত থাকিলে যদি প্লাছ হয় থাকিলে প্লাছত থাকিলে কি হ'ব মাইনাছত আহিব অপচন আছে নে 3/2 টু দি পাৱাৰ -2 অপচন 3 এটো অপচন 3 এ কাৰেক্ট হয় অপচন সি কোৱেশ্চন নম্বৰ সি দিছে -2/3 পাৱাৰ আছে 4 ইয়াৰ মান কিমান হয় এতিয়া পাৱাৰ যেটো 4 আছে মাইনাছ ডাল নাই মাইনাছ ডাল কোনো অৰ্থ নাই 2 টু দি পাৱাৰ 4 বাই 3 টু দি পাৱাৰ 4 আনসাৰ কি হ'ব 3 4 বাৰ পূৰণ কৰিলে আহি যাব কিমান আহিব 3 4 বাৰ 3 স্কয়াৰ মানে 9 9 9 81 আৰু ইফালে 2 4 বাৰ হলে 16 আহিব কাৰেক্ট আনসাৰ হৈছে 16/81 অপচন 2 second option is correct answer D কোৱেশ্চনত দিছে 0.0 আছে 4টা তাৰ পিছত আছে 64 ইয়াৰ প্ৰামাণিক ৰূপ কৰি আছে প্ৰামাণিক ৰূপ কেনেকৈ গল 6.4 into 10 to the power অন্য কেবাৰ সোঁফালে গৈছে দশমিক কেঘৰ সোঁফালে গৈছে 1 2 3 4 5 পাঁচবাৰ গৈছে যেটো ইয়াৰ কনসেপ্টৰ মতে ল'ব লাগে তেতিয়ালে এটা মাইনাস চিন আহিব মাইনাস আহিলে ইয়াৰ পৰা দশমিক বাওফালে যাবগৈ গতিকে অপচন আছে না 6.4 into 10 to the power -5 option 4 is correct answer next equation দি আছে 2.03 into 10 to the power -5 ইয়াৰ আনসাৰ কি আহিব যেটো বাওফালে যাব গতিকে এটা আছে আৰু 4টা লাগে 0.0 আহিব 4টা 203 অপচন কত আছে 0 4টা অপচন 2 second option is correct answer এয়া আছিল অনুশীলনী R3 ৰ কমপ্লিট সলিউশন নিশ্চয় বুজি পালা আৰু যদি ইয়াতে মই দুটা কোৱেশ্চন এৰি থৈ গৈছিলো সেই কোৱেশ্চন কিটা দৰকাৰ হলে কবা মই আকৌ ভিডিও এটা বনাই দিম